আমাৰ এই অবিভক্ত নগাঁও জিলাৰ আমাৰ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ নগাঁও কলিয়াবৰ হোজাই ৰহা জিলা শাখাৰ আতিথ্যত আমাৰ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ আঞ্চলিকতম যি দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশন ভাগ আমাৰ ঐতিহ্যমণ্ডিত এই নগাঁও জিলাৰ এই সাংস্কৃতিক প্ৰকল্পত 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইতিমধ্যে আজি দ্বিতীয় দিনৰ এই কাৰ্যসূচী চলি আছে আৰু যোৱাকালি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিল। অহাকালিলৈ আমাৰ আৰু তৃতীয় দিনৰ কাৰ্যসূচী মুকলি সভা আছে। আমাৰ এই দুইটা দিনতে আমাৰ সমগ্ৰ অসমৰ পৰা আমাৰ যিসকল প্ৰতিনিধি আছে, বিভিন্ন জিলা, বিশেষকৈ আমাৰ 55খন জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে। জিলাৰ পৰ্যায়ৰ সভাপতি সম্পাদকসকল আহিছে আৰু জিলাৰ পৰা তেখেতসকলৰ লগত সন্মানীয় প্ৰতিনিধিসকল আহিছে আৰু লগতে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকল আমাৰ আটাইখিনি ইয়াত আহি অংশগ্ৰহণ কৰিছে। আমাৰ দ্বিবাৰ্ষিক এখন সাধাৰণ সভা, কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে আমাৰ কৃষকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থাও ৰখা হৈছে। কৃষকসকলক দুদিনীয়াকৈ তেখেতসকলক আমাৰ কৃষি বিজ্ঞানীৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে আমাৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে, ইয়াতে আমাৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীও ইয়াতে প্ৰদৰ্শিত কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিছে আৰু লগতে আমাৰ যি আমাৰ ইয়াতে ৰিটেইলাৰ বা আমাৰ হোলচেলাৰ আছে বা আমাৰ কৃষিৰ লগত জড়িত যিবিলাক প্ৰতিষ্ঠান আছে, তেখেতসকলো ইয়াতে প্ৰদৰ্শন স্থল দিছে। গতিকে এই গোটেই কাৰ্যসূচী আমি সফলভাৱে সম্পাদন হৈ আছে বুলি আমি অনুভৱ কৰিছোঁ আমি সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ তৰফৰ পৰা। আৰু আমাৰ আগন্তুক আমি সম্পূৰ্ণ সঁহাৰি পাইছোঁ আৰু ইয়াৰ যিসকল কৃষক আছে, বিশেষকৈ নগাঁও, ৰহা, কলিয়াবৰ, হোজাই, এই আটাইকেইখন জিলাৰ আমাৰ কৃষকসকলে সহায় কৰিছে। আমাৰ স্থানীয় জিলা কৃষি বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীসকলে ইয়াত সহায় কৰিছে। সকলোৱে অনুষ্ঠান বিশেষকৈ দল সংগঠন বা সাংবাদিকসকলো ইয়াত আহিছে, তেখেতসকলেও আমাক সহানুভূতি আগবঢ়াইছে আৰু আমাৰ বিশেষকৈ আমাৰ স্থানীয় বিধায়ক ৰূপক শৰ্মা ছাৰ, তেখেতো ইয়াতে অংশগ্ৰহণ কৰিব আমাক সহায় সাৰথি কৰিছে। আমাৰ জিলাৰ আয়ুক্ত মহোদয় দেৱাশিষ শৰ্মা ছাৰ, তেখেতো আহিছে, তেখেতো অংশগ্ৰহণ কৰিছে, তেখেতেও আমাক সহায় সহযোগ আগবঢ়াইছে। জিলা কৃষি বিষয়া মহোদয়, তেখেতে আদৰণি সমিতিৰ সভাপতিৰ দায়িত্বত আছে, তেখেতৰ বিষয়াসকলৰ লগত অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগ কৰিছে। আমি আটাইকে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহাকালিলৈ নমস্কাৰ। এই লাইভলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান ৰাতি আপোনালোকে আমাক যে লাইভ ল'বলৈ আহিছে, আজি আমাৰ প্ৰচাৰ কৰিবলৈ আহিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা 1948 চনৰ ফেব্ৰুৱাৰীতে প্ৰতিষ্ঠিত, প্ৰায় ৭৭ বছৰ অতিক্ৰম কৰি গ'ল। আমাৰ প্ৰায় ৪,০০০ মানুহ অন্তৰ্ভুক্ত আছে ইয়াত। আজি যোৱাবাৰ মহাযুদ্ধৰ পাছত এইবাৰ ৪৮তম অধিৱেশনত আমি আহি নগাঁৱত উপস্থিত হৈ সুন্দৰ অনুভৱ হৈছে। সকলোৱে দলে বলে যোগদান কৰিছে, সকলোৱে দলে বলে যোগদান কৰি আমাৰ সন্থাটো আগবঢ়াই নিবৰ কাৰণে সকলোৱে দেহে প্ৰাণে লাগিছে। আমাৰ কেইজনমান বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে, আমাৰ উপযুক্ত দেখাদেৱে কৈছে আৰু কেইজনমান আমাৰ নিৰ্বাচিত হ'ব। যদিও আমাৰ নিৰ্বাচন পাতিছোঁ, সকলোৰে মাজত সম্প্ৰীতি অক্ষুণ্ণ ৰাখে গণতান্ত্ৰিক পদ্ধতি মাত্ৰ আমি পালন কৰি এই নিৰ্বাচনটো পতা হৈছে। আমাৰ 3টা কেডাৰৰ বিষয়া কৰ্মচাৰী আছে, SS1, SS2, SS3। সন্থাৰ যোৱাকালিৰ পৰা আমাৰ কাৰ্যসূচী চলি আছে। এইদৰে বহুকেইটা কাৰ্যসূচী আমাৰ এইদৰে সম্পন্ন হৈ গৈছে। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, প্ৰশিক্ষণ আৰু প্ৰতিনিধি সভা আৰু আমাৰ মন্ত্ৰী পদৰ পৰা বহুকেইটা কাৰ্যসূচী সম্পন্ন হ'ল। এতিয়া আমাৰ কেইজনমানৰ ওপৰত আমাৰ ইলেকশ্যন প্ৰক্ৰিয়া চলি আছে আৰু ইলেকশ্যন প্ৰক্ৰিয়া খুব সুন্দৰভাৱে চলি আছে। সভাপতি আমাৰ বিনা পণ্ডিতাই জিকিছে, বিভজ্যোতি হাজৰিকা, আৰু সম্পাদকৰ কাৰণে আমাৰ ইতিমধ্যে আমাৰ ইলেকশ্যন প্ৰক্ৰিয়া চলি আছে আৰু সহসম্পাদকৰ কাৰণে নাই, উপসভাপতিৰ কাৰণে আমাৰ ইলেকশ্যন প্ৰক্ৰিয়া চলি আছে। সুন্দৰভাৱে এতিয়ালৈকে চলি আছে। গতিকে আমাৰ মাজত আৰু উপস্থিত আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰাক্তন সাধাৰণ সম্পাদক গোপাল হাজৰিকাদেৱ, তেখেতে ইয়াৰ বিষয়ে যথেষ্টখিনি ক'ব পাৰিব। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে।
हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।